বিকশিত ভাৰতৰ ভিলডেশ্যন 2025 আমি সমৃদ্ধ ভাৰতৰ অন্তৰ্গত হেল্থ এণ্ড ৱেলনেছৰ ওপৰত এটা আইডিয়া প্ৰস্তুত কৰিলোঁ। মানুহ জীয়াই থাকিবলৈ হ'লে মানুহৰ প্ৰয়োজন হৈছে স্বাস্থ্য ভালে থাকিলে সকলো কাম কৰিব পাৰিব। গতিকে স্বাস্থ্যটো ঠিক ৰাখিব লাগে। ইট হেল্থি সকলো সময়তে সতেজ ফল মূল শাক পাচলি আদি খাব লাগে। এইবিলাক খালে আমাৰ শৰীৰত ভিটামিন খনিজ পদাৰ্থ আৰু যোগান ধৰে। আমি কেতিয়াও স্মকিং কৰিব নালাগে। স্মকিং কৰিলে দেহৰ প্ৰতিটো অংগৰ ক্ষতিসাধন হয় আৰু ৰাগী উদ্যোগ মাদক আদিৰ পৰা সকলো সময়ত এৰি চলিব লাগে আৰু ধ্যান ধাৰণা কৰিব লাগে। ফল মূল খাব লাগে। ডিপ্ৰেশ্যন বা ষ্ট্ৰেছ এইবিলাকৰ পৰা আঁতৰি থাকিব লাগে। প্ৰায় প্ৰতিটো মাহতে নিজৰ শৰীৰটো চেকআপ কৰিব লাগে। ডক্টৰৰ ওচৰত গৈ কোনটো বেমাৰ কি হৈ আছে বা কোনটো প্ৰতিৰোধ বাঢ়িছে এইটো চাব লাগে আৰু পজিটিভ থাকিব লাগে। কেতিয়াও নিগেটিভ মাইণ্ডৰ ফালে যাব নালাগে।